আচ্ছা আমি বাৰু পাঠৰ বাকী কথালৈ আহোঁ নে কি কয়? এইটো পাঠৰ বেছি নাই বাৰু। হে ৰাম শুনাই আৰু তত্ত্বভেদ কল্পতৰু ভৈলা বেদ তাৰ ফল মহাভাগৱত নাহি সাৰ মিঠা চাল নাচিলে কয়ে কাল স্বৰ্গ মত্য পাতাল মধ্যত। এতিয়া আমাক যিহেতু অলপ আগতে কৈছিল যে ভাগৱতখনক সূৰ্য পুৰাণ বুলি কোৱা হয়, গতিকে তাৰ পিছত শুকদেৱে পৰীক্ষিতক কৈছে যে পৰীক্ষিত আপুনি শুনক, ইয়াৰ যিটো তত্ত্ব এই তত্ত্বটো আমি ভেদ কৰিব লাগিব। ভাগৱতৰ ইমান গূঢ় তত্ত্ব ইয়াতে সোমাই আছে, য'ত নেকি স্বৰ্গ মত্য পাতালটো আমি বিচাৰি নাপাওঁ। বিচাৰি হাবাথুৰি খাব লাগিব। হাবাথুৰি খাই অৱশেষত আমি এই ভাগৱতৰে শৰণাপন্ন হ'লে তাতে আমি গোটেই বিচাৰি পাম। আপুনি এনে দেখাত বিচাৰি নাপায়, কিন্তু আমি ভাগৱতখনেই সৰ্বোত্তম গ্ৰন্থ বুলি আমি যেতিয়া মানি ল'ম তেতিয়া আমি ইয়াৰ ফলটো ভোগ কৰিব পাৰিম, এই বুলি কৈছে। হে ৰাম স্বাদ তয় অমৃতময় কেৱলে আনন্দ ৰস আছিল পূৰ্বত বৈকুণ্ঠত কৃষ্ণৰ কি প্ৰাতপ আছে অৰ্ধেক বহয় গৈলে পাইলা ব্ৰহ্মা পদ্ম কলপত। এই কথাটো মই আজি শুনিলোঁ ভাগৱতত, যে ভাগৱতৰ সোৱাদটো বোলে অমৃতময়। এই অমৃতময় আনন্দ আমি এই বৈকুণ্ঠ ধামত থাকিয়েই ল'ব পাৰিম বুলি কৈছে। আৰু আমি আচলতে ভাগৱতখন কাৰ কৃপাত পালোঁ বুলি কৈছে জানেনে? শ্ৰীকৃষ্ণৰ কৃপাত আমি পালোঁ এই ভাগৱতখন। কেনেকৈ পালোঁ? যে পাইলে ব্ৰহ্ম পদ্ম কলপত। পদুম ফুলৰ কলপত মানে পদুম ফুলৰ পাতত জন্ম পাইছিল নেকি? অৰ্ধেক বয়স আধা, কৃষ্ণৰ আধা বয়স যোৱাৰ পিছতহে পাইছে, আধা বয়স যোৱাৰ পিছত। হে ব্ৰহ্মা দিলা নাৰদ ক ইটো ফলৰ ৰহস্য ক নাৰদ ব্যাসক আনি দিলা নগৈলতি লোকো ভাগি ইডালে সিডালে লাগি শুক মুখে মাতি নামিলা। ঠিক আছে, তাৰমানে ভাগৱতখন কেনেকৈ আহিল আমাক ক'লে যে শ্ৰীকৃষ্ণই যিহেতু দিলে প্ৰথমতে ব্ৰহ্মাই পদ্ম কলপত পালে, ব্ৰহ্মাই আকৌ দিলে নাৰদক। নাৰদেই কি কৰিলে? ভাগৱতৰ তত্ত্ব গোটেই বিশ্ব ব্ৰহ্মাণ্ডক ভেদ কৰি দিলে, শুনাই দিলে। কাৰ আগত শুনাই দিলে? ব্যাসৰ আগত শুনাই দিলে। ব্যাসে যেতিয়া পালে, ব্যাসে গোটেই একফালৰ পৰাই খুটি নাটি মাৰি সকলোকে বুজাই দিলে। ব্যাসে কাৰ আগত বুজাই দিলে? শুকদেৱৰ আগত বুজাই দিলে। আৰু শুকদেৱে কাক বুজাই দিলে? আমাক সকলোকে আমাক শুনাই দিলে, ভকত বৈষ্ণৱক। সেইকাৰণে আমি শুকৰ মুখেৰেহে এইখন ভাগৱত শুনি আছোঁ। আমি যেনিবা পৰীক্ষিত, যদি আমি পৰীক্ষিত বুলি ধৰোঁ, ভাগৱতখন শুক হ'ল। ব্ৰহ্মাই দিলে নাৰদক, ব্ৰহ্মাই নাৰদক দিয়া বুলি কৈছে। হে ৰাম কৰা পান ফল ইটো যাৰাই আছে ভাগ্য যিটো ৰস বিভানত চতুৰ সাধু সংগে যত্ন কৰি কৃষ্ণ কথা কৰ্ণ ভৰি সমস্তে পদ কৰা দূৰ। যাৰ ৰসৰ আস্বাদন থাকে, ৰসৰ অনুভৱ থাকে, অৰ্থাৎ যে আমি ইয়াৰ ৰসটো পান কৰিব দিছে, অমৃত ৰস। শুকান বাঁহৰ এইডাল যেনিবা এডাল শুকান কাঠ, ইয়াতে আমি চেপি দিলে কিবা ৰস ওলাব নেকি? যদি এইডাল কেঁচা বাঁহ যেতিয়া কাটিয়ে যদি আমি মেচিনত চেপি দিওঁ, ৰস পাম অলপমান। কিন্তু এতিয়া কাটি ইয়াতে শুকান একদম নিৰ্যাস ৰস নোহোৱা কৰি থৈ দিছোঁ, ইয়াৰ পৰা অলপো আমি ৰস নাপাওঁ। এতিয়া ভাগৱত শাস্ত্ৰই কৈছে এনেকুৱা শুকান কাঠতো আপুনি ৰস বিচাৰি পাব, কাৰণ অমৃতময় গ্ৰন্থ হৈছে শ্ৰীমদ ভাগৱত। গতিকে ৰস ইয়াতে আপুনি পান কৰক। আৰু কোনে পান কৰিব পাৰিব বুলি কৈছে জানেনে? ভাগৱতৰ অৰ্থ যাৰ ভাগ্য আছে। সঁচা কথা, কিন্তু ভাগ্য থাকিব লাগিব।
সকলো এতিয়া আহিব নোৱাৰাবিলাকৰ ভাগ্য নাই, আহিম বুলি কৈছে যদিও আহিব পৰা নাই, মানে বেড লাক, কিবা কাৰণত কেঞ্চেল হৈছে আৰু। গতিকে ভাগ্য থাকিব লাগিব এইটো। আৰু ভাগ্য কাৰ থাকিব? যাৰ এই ভাগৱতৰ প্ৰতি ৰসটোৰ অনুভৱ যাৰ আছে, ৰস বিভাৱন বুলি কয় এইটো। ৰস বিভাৱন ভাৱটো যাৰ আছে তেওঁহে মানে ইয়াৰ কথা কৰ্ণ গোচৰ হ'ব, কাণে ধুনীয়াকৈ সোমাব। আৰু তেখেতৰ যেতিয়া কাণত সোমাব ভকতৰ সংগত, সকলো বিপদ আপত্তি বোলে দূৰ হৈ যাব বুলি কৈছে। আচ্ছা, হে ৰাম গিলে কাল সৰ্পে পাই, তিলে তিলে আয়ু যাই, জানি লোৱা পথৰ সমল, পদ্মৰ পত্ৰৰ নীৰ, পৰি যেন নুহি থিৰ, সেহি মতে জীৱন চঞ্চল। বঢ়িয়া উদাহৰণ। এটা সাপে যেতিয়া এটা ভেকুলী হওক যি হওক গিলি থাকে, এতিয়া যাকে গিলে তাৰ জীৱন যে শেষ এইটো খাটাং নহয়। সাপে মাছ এটাও খায়, জীয়া মাছটো অলপ অলপকৈ একেলগে থাপ মাৰি নিগিলেই, অলপ অলপকৈ গিলি গিলি গৈ ভিতৰলৈ গ'ল, মানে সেই জীৱটো শেষ, আমি খাটাং। ভেকুলীটোকো যদি গিলে তাৰ জীৱটো খাটাং, গতিকে সেই জীৱটোৱে তাৰমানে নিশ্চিত হ'ব লাগিব যে মই মৰিলোঁ আৰু আজি। ঠিক তেনেকৈ আমাৰ জীৱনটো কি কৈছে যে পদুম ফুলৰ পাতত যেনেদৰে পানী থলে অলপ সময় থাকিব, যিফালে হালে সেইফালে পৰিব, কিন্তু এইটো ৰাখিব নোৱাৰে, কাৰণ আমাৰ জীৱনটো একেনিচিয়া চঞ্চল। পদুম ফুলৰ পাতৰ লগত তুলনা দিছে, হয়ো কথাটো। কচু পাতৰ পানী পদুম ফুলৰ পাতত থোৱা পানী একেই। হেৰা মাধৱে সে পিতা মাতা, ভকতয় ভয় দাতা, মাধৱত বিনেয়ান নাই, হেন জানি যত্ন কৰি, ডাকি বোলা হৰি হৰি, হৰি বিনেই ব্যৰ্থ আয়ু যাই, হৰি ৰাম 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 কৃষ্ণ। লাষ্টত কৈছে যে মাধৱে সেই পিতা মাতা, ভকত ভয় দাতা, যে শ্ৰীকৃষ্ণই আমাৰ পৰম পিতা, তেখেতে আমাক ভয়ো দেখিব, সাহসো দিব, গোটেই দিব, তেওঁৰ বিনা আৰু গতি নাই। গতিকে এই বুলি ভাবি সকলোৱে আমি হেন জানি প্ৰাণ কৰি আন বাকী কাম এৰা, ভকতৰ সংগে লৈ হৰি বিনে নাই, যিহেতু হৰিৰ নামেই লৈ ভক্তি কৰা। এইটো পাঠ তাৰমানে আমাৰ ইমান আছে, সামৰণি পৰিছে।